নমস্কাৰ। হেল্ল' ৰাইজ, আজি তোমালোকক দেখুৱাবলৈ আহিছোঁ ফেচ পেক বনোৱা। মই নিজে ঘৰতে তৈয়াৰী কৰোঁ। প্ৰথমতে এয়া গাখীৰ দেখিছেনে? গাখীৰ এয়া 2 চামুচ দিছোঁ। তাৰপিছত এয়া চেনিকল দেখিছেনে? চেনিকলটো পূৰা নলওঁ আৰু এয়া মানে তাৰে আধা লৈছোঁ চেনিকল। তাৰপিছতে এনেকৈ খুব মানে সানি ল'ব লাগিব চেনিকলটো ধুনীয়াকৈ, মানে এনেকৈ ফেটি ল'ব লাগিব আৰু হাতৰ লগতে কৰি দিছোঁ মই। তাৰপিছত দীপ্তি সেই হেৰিটো লামচোন, বেচনটো টিঙতে আছে। এনেকৈ ধুনীয়াকৈ বনাইছোঁ, হেৰি কৰি হাতৰ লগতে মিহি কৰি দিছোঁ। চামুচৰ লগত মানে দেৰি হৈ যায়, হাতৰ লগতে কৰি দিছোঁ। তাৰপিছত এইটো হালধি দেখিছে নহয়, এয়া হালধি দেখিছে নহয়, এয়া হালধি 1 চামুচ দিছোঁ। তাৰপিছত এইটো দেখিছে নহয়, গ্লিচাৰিন, এইটো অলপমান মিলাই দিওঁ। এইটো আপোনাৰ 1 চামুচ মিলাই দিছোঁ। আপোনাৰ মানে মুখটো গ্লো কৰিব। আৰু এইটো দেখিছে নহয়, ভিটামিন ই, এইটো মানে আপোনাৰ যিটো মানে মুখৰ হেৰিটো মানে ধুনীয়া হেৰি কৰিব, মিহি কৰিব। এনেকৈ কাটি কেপচুলটো, তাৰপিছত ইয়াৰ মানে ভিটামিনটো মিহলাই দিব লাগিব। তাৰপিছতে আপোনাৰ এইটো বেচন দেখিছে নহয়, আৰু এইটো বেচন নহ'লে আপোনালোকে এইটো বেচন 1 চামুচ দিছোঁ। 1 চামুচ নহয়, 2 চামুচেই দিওঁ। 2 চামুচ দিছোঁ। এনেকৈ খুব ফেটিব লাগিব। ফেটি তাৰপিছতে আৰু এইটো দেখিছে নহয়, কাজি নেমু এনেকৈ মানে চেপি 1 চামুচমান, 1 চামুচেই হওক মানে 1.5 চামুচেই হওক দিব লাগে। আৰু খুব এনেকৈ ফেটি ল'ব লাগে। ফেটি লৈ মানে খুব ফেটিব লাগিব। এইটো ফেটি লৈ মানে খুব এনেকৈ কৰি তাৰপিছতে লগাব লাগিব। এতিয়া আহকচোন, এতিয়া ফেটি ল'লোঁ। ফেটি লৈ এতিয়া আপোনালোকক লগাই দেখুৱাব লাগিব নহয়, মানে চোলাত পৰি যাব যে, সেইটো কাৰণে গামোচাটো এনেকৈ দি লৈছোঁ দেই। এতিয়া মই ফেচ পেকটো আপোনালোকক লগাই দেখুৱাম। আপোনালোকেও লগাব পাৰিব। এনেকৈ খুব মোহাৰিব, এনেকৈ লগাই খুব লগাব, এনেকৈ মোহাৰিব। যিমান মানে আপোনালোকে এনেকৈ মোহাৰিব পাৰে, সিমান মানে আপোনালোকৰ মুখখন মানে মুখমণ্ডলটো উজ্জ্বল হ'ব। আৰু এনেকৈ উজ্জ্বল হ'ব। এনেকৈ উজ্জ্বল হ'ব। এনেকৈ উজ্জ্বল হ'ব।
বটলত পানীটো লাগি জানো শুনিছা বটলত পানীটো লাগি যায় দেখিছেনে এনেকৈ কৰি কিনে ধুনীয়াকৈ খুব মোহাৰিব এনেকৈ মোহাৰিব মুখখন মানে খুব 10 মিনিটমান আপোনালোকে এনেকৈ মোহাৰি এইবোৰ মানে ধুনীয়া লোমৰ গুৰি গুৰি এইবোৰ যিবোৰ মলি আছে নহয় এইবোৰ চব ওলাই যাব আৰু মুখখন আপোনাৰ অলপমান পিছতে মানে গুলপীয়া কালাৰ হৈ যাব আৰু ধুনীয়া মানে হৈ পৰিব মুখখন এনেকৈ হৈ পৰিব আপোনালোকেও এনেকৈ ঘৰতে বনাব ফেচ পেকটো বনাই ঘৰতে বস্তুখিনি কিনি আনি লৈ এনেকৈ বনাই লৈ আপোনালোকে কৰি চাব পাৰে মানে বহুত প্ৰমাণ পোৱা যায় আৰু মানে আগতে মই বেলেগৰ এনেকৈ চাইছিলোঁ তাৰপিছত কথাটো মানে হয়নে নহয়কৈ ভাবিছিলোঁ পিছত নিজে যেতিয়া কৰি চালোঁ তেতিয়া দেখিলোঁ যে কথাটো সঁচাকৈ মুখখন বহুত মানে ধুনীয়া হৈ পৰে তাৰপিছতে আৰু মই নিজে এতিয়া ঘৰতে তৈয়াৰী কৰি মাহত 3বাৰমান লগাওঁ আৰু 3-4বাৰমান কৰোঁ তেতিয়া আপোনালোকে মানে বিউটি পাৰ্লাৰত নগ'লেও হ'ব আৰু পইচাটো বাচে আৰু বিউটি পাৰ্লাৰত বাৰু মই এবাৰো গৈ পোৱা নাই আৰু তেনেকুৱা যোৱাও নাই আৰু এতিয়া ঘৰতে তৈয়াৰী কৰি বনাওঁ সেইটোৱে বহুত ভাল আৰু মোৰ ভিডিঅ'টো আপোনালোকে কেনেকৈ পায় কমেণ্ট বক্সত জনাব লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব আৰু আপোনালোকেও বনাব এনেকৈ ধুনীয়াকৈ মুখমণ্ডলটো লগাই ল'ব লগাই লৈ আপোনালোকে 20 মিনিটমান ৰাখিব পাৰে ৰাখি লৈ আৰু পাছত ধুই দিব ধুই মেলি আৰু মানে ধুনীয়াকৈ আকৌ হেৰি কৰিব পাৰে ৰ'ব মই আপোনালোকক ধুই দেখুৱাইছোঁ এয়া হেল্ল' এতিয়া মই ধুই আহিছোঁ মুখখন দেখিছেনে এতিয়া ধুনীয়া মানে অলপমান চফা দেখিছে মুখখন এতিয়া নিজকে মানে ভালকৈ এতিয়া ফেচ পেক লগত ধুনীয়াকৈ ধুব লাগিব আপোনাৰ ধুনীয়া ধুই দিলে আৰু ধুনীয়াকৈ হেৰি কৰিব এনেই আপোনালোকক ধুই মই দেখুৱাই দিছোঁ এতিয়া আগৰ পৰা অলপমান মুখখন পাতল লাগিছে আৰু উজ্জ্বলতা দেখিছে আৰু আপোনালোকেও এনেকৈ মোৰ দৰে বনাই আপোনালোকে ঘৰতে তৈয়াৰ কৰি লগাই চাব আৰু পাছত আপোনালোকে কমেণ্ট বক্সত জনাব আজিলৈ আহোঁ বাই বাই